চিপাঝাৰত লোক নিৰ্মাণ বিভাগৰ চিপাঝাৰ ক্ষেত্ৰীয় গৃহ উপ সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ৰ গৃহৰ শুভ উদ্বোধন। কাৰ্যালয়টো উদ্বোধন কৰে বিধায়ক পৰমানন্দ ৰাজবংশীয়ে। পূৰ্বতে কাৰ্যালয়ৰ অভাৱৰ বাবে মংগলদৈৰ পৰা কাম কাজ চলিছিল চিপাঝাৰ ক্ষেত্ৰীয় গৃহ উপ সংমণ্ডলৰ। এতিয়াৰে পৰা এই কাৰ্যালয়ৰ পৰা কাম কাজ চলাৰ লগতে 2 অক্টোবৰৰ পৰা চিপাঝাৰত সমজিলাৰ কাম কাজ আৰম্ভ হ'ব বুলি উল্লেখ কৰে বিধায়কগৰাকীয়ে। শুভাৰম্ভণি অনুষ্ঠানত লোক নিৰ্মাণ বিভাগৰ পথ আৰু গৃহ বিভাগৰ বিষয়া আৰু অভিযন্তাসকল উপস্থিত থাকে। ব্যুৰো ৰিপৰ্ট, অৰুণোদয় আছাম। আজি আমাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে কি যে 2021 চনতেই আমাৰ এই যিটো গৃহ নিৰ্মাণ লোক নিৰ্মাণৰ যিটো গৃহ বিভাগ, সেই বিভাগটোৱে চিপাঝাৰত থাকি কাম কৰাৰ কাৰণে যি ধৰণে তেখেতসকলে কাৰ্যালয় বিচাৰিছিল নিজাববীয়াকৈ, সেইখিনি দিয়াত মানে কি যে আমিও ব্যৰ্থ হৈছিলোঁ। কিন্তু সদ্যহতে আমাৰ যিটো পথ নিৰ্মাণৰ যিটো এটা অতি মানে ক্ষতিগ্ৰস্ত হোৱা এটা কাৰ্যালয় ইয়াত আছিলে, আৰু সেই কাৰ্যালয়টোকে আমি নতুন ধৰণে মেৰামতি কৰা যিটো নেকি প্ৰস্তাৱ তেখেতসকলৰ ফালৰ পৰাই মোলৈ যেতিয়া আহিলে, তেতিয়া আমি তৎকালীনভাৱে সেই যিটো নেকি তেখেতসকলৰ যিটো আহ্বান, সেই আহ্বান মৰ্মে আজি আমি এই কাৰ্যালয়টো এটা নৱ নিৰ্মাণ নহয়, এইটো মেৰামতি ধুনীয়াকৈ কৰি পেলাই আজি তেখেতসকলৰ হাতত অৰ্পণ কৰা হ'ল। আজিৰ পৰা তেখেতসকলে কাম কাজ আৰম্ভ কৰিব পৰা ব্যৱস্থা এটা কৰি দিয়া হৈছে, যে তেখেতসকলে অন্ততঃ নিশ্চিন্ত মনে তেখেতসকলে এইখিনি ঠিক ঠাক কৰি কাইলৈৰ পৰা তেখেতসকলে পূৰ্ণোদ্যমে কামখিনি কৰিব পাৰিব। আমাৰ ইয়াততো আপোনালোকে জানেই যে যিগৰাকী আমাৰ এতিয়া তেখেত নিজে মানে আছে, আমাৰ যিগৰাকী মানে ক্ষেত্ৰীয় সংমণ্ডলৰ যিগৰাকী দায়িত্বত আছে আমাৰ অনুজ শৰ্মা ডাঙৰীয়াৰ, তেখেতৰ নেতৃত্বতে আমাৰ গোটেইখিনি মানুহে এটা কাম কৰিব। গতিকে আছে ইতিমধ্যে কেইবাগৰাকীও আমাৰ মানে অভিযন্তা, গতিকে এইখিনি অভিযন্তা এতিয়া অত্যন্ত প্ৰয়োজন হৈ পৰিছে। আৰু অভিযন্তা আমাক লাগে, আৰু কিছু মানুহ আমাক লাগে, সেইখিনি কথা তেখেতসকলে মোক কৈছে, আৰু সেই হিচাপে মই মাননীয় আমাৰ মুখ্যমন্ত্ৰীৰ সৈতে মই আলোচনা কৰি পেলাই সেইমতে আমি কামখিনি কৰিম। কিন্তু এতিয়া এটা ভাল কথা হৈছে কি যে যিহেতু ইয়াৰ এই অফিচটোৰ প্ৰয়োজনীয়তা আটাইতকৈ হৈছে কিহৰ কাৰণে, সেইটো হৈছে কি যে অহা 2 অক্টোবৰৰ পৰা আমাৰ এই চিপাঝাৰতেই এই চিপাঝাৰ যিটো নেকি আমাৰ সমজিলা, সেই সমজিলাৰ সদৰ কাৰ্যালয় ইয়াত নিৰ্মাণ কৰা হ'ব। আৰু লগে লগে আমি সদৰ জিলাৰ মানে কাম কাজ আৰম্ভ কৰিবৰ কাৰণে আমি এটা অস্থায়ীভাৱে এটা কাৰ্যালয় আমি নিৰ্মাণ কৰি উলিয়াইছোঁ, আৰু সেই অস্থায়ী কাৰ্যালয়তেই আমাৰ কাম কাজ আৰম্ভ হ'ব। তাৰপিছত স্থায়ী যিটো নেকি কাৰ্যালয় সেয়াও আৰম্ভ কৰা হ'ব, আৰু সেই কামখিনি কৰাৰ ক্ষেত্ৰত এখেতসকলৰ ভূমিকা গুৰুত্বপূৰ্ণ হ'ব। সেইকাৰণে আজি চিপাঝাৰবাসীয়ে অন্ততঃ আমাৰ উন্নয়নৰ স্বাৰ্থত এই কাৰ্যালয়টোৰ যিটো প্ৰয়োজনীয়তা, সেই প্ৰয়োজনীয়তাখিনি আমি আজি ইয়াত মানে মুকলি কৰিবলৈ পাই আমি ধন্য মানিছোঁ। আমি আশা ৰাখিছোঁ যে এতিয়া উন্নয়নৰ ক্ষেত্ৰত মানে তেখেতসকলৰ কাৰ্যালয়ৰ যিটো ভূমিকা, সেই ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব। তেওঁলোকৰ কাম কাজে আমাক বহুত পৰিমাণে আমাক সন্তুষ্ট কৰিব। বেলেগ বিভাগ নহয় যে আপোনালোকে জানিব যে প্ৰায়বিলাক বিভাগে আহিব লাগিব, প্ৰায় আটাইবোৰ বিভাগে আহিব লাগিব, কিন্তু তাতে তেখেতসকলে ইণ্টিগ্ৰেটেড কিছুমান অফিচ তাতেই কৰিব, মানে কথা কিছুমান তাত দিব। গতিকে সেই ধৰণে এটা সুন্দৰ এটা মানে কাৰ্যালয়ৰ এটা আৰ্হি আমাৰ চৰকাৰে প্ৰস্তুত কৰিছে, আৰু সেইটো 2+ হ'ব, 2+ হ'ব, G+2 হ'ব। গতিকে মই ভাবোঁ যে সেই কাৰ্যালয়টো হোৱাৰ পিছত তাৰ আশে পাশে আমাৰ বিষয়া বা কৰ্মচাৰী কাৰ্যালয়বিলাকো বা আৱাস স্থানো মানে নিৰ্মাণ কৰাৰ কাৰণে আমাৰ যিখিনি মাটি লাগে সেইখিনি মাটি আমি উলিয়াব পাৰিম বুলি আমি ভাবোঁ। আৰু তেতিয়া আমি অন্যান্য যিবিলাক আনুষংগিক কাম কাজ পথৰে হওক বা অন্যান্য কাম কাজখিনি কৰাৰ ক্ষেত্ৰতো আমি ইতিমধ্যে এটা আমি কি কৰিছোঁ যে আমি এটা মানে চিন্তাধাৰা আমি কৰিছোঁ আমাৰ প্ৰশাসনীয় স্তৰত। গতিকে মই ভাবোঁ যে অতি ধুনীয়াকৈ আমাৰ চিপাঝাৰবাসীয়ে এটা কাৰ্যালয় পাব, যিটো কাৰ্যালয় সদৰ কাৰ্যালয় হিচাপে প্ৰতিপন্ন হ'ব। সেয়া হৈছে যে চিপাঝাৰবাসীয়ে কোনো ধৰণৰ আন্দোলন নকৰাকৈ আজি প্ৰায় মানে 1 দশক ধৰি আমি সমজিলা লাভ কৰিলোঁ। চিপাঝাৰ ক্ষেত্ৰীয় মানে উপসংমণ্ডল গৃহ বিভাগৰ আজি কাৰ্যালয়টো মাননীয় আমাৰ চিপাঝাৰ সমষ্টিৰ বিধায়ক মহোদয়ে উন্মোচন কৰে। আচলতে এইটো আমাৰ 2021 চনতেই নটিফিকেশ্যন যোগে এইটো গঠন হৈছিল, আৰু সেইটো মংগলদৈৰ প্ৰায় সদৰৰ পৰাই পৰিচালিত হৈ আছিল। আমাৰ যিহেতু ইয়াতে কোনো বিল্ডিং নাছিলে, এতিয়া বৰ্তমান আমাক ৰোডছে এইটো বিল্ডিং দিয়াত আমি সেইটোকে অলপ মেৰামতি কৰি তেখেতৰ সহযোগিতাত আমি এইটো অফিচ এতিয়া আজিৰ পৰা উন্মোচন কৰা হৈছে। ইয়াতে আমাৰ সহকাৰী কাৰ্যবাহী অভিযন্তা থাকিব, তাৰপিছত আমাৰ এছিষ্টেণ্ট ইঞ্জিনিয়াৰ 2জন সদ্যহতে, আৰু জুনিয়ৰ ইঞ্জিনিয়াৰ 2জন, আৰু লগতে আমাৰ
জুনিয়ৰ এছিষ্টেণ্ট নতুনকৈ আমাৰ যিখিনি ADR-ত এপইণ্টমেণ্ট দিলে তেওঁলোকৰ জুনিয়ৰ এছিষ্টেণ্ট তাৰপিছত আমাৰ পিয়ন এনেকৈ যিখিনি অফিচটো চলিবলগীয়া সকলোখিনি মানে কৰ্মচাৰী ইয়াতে থাকিব বৰ্তমান।